ঠেকত পেলোৱা ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ কৰ্মকাণ্ডই সকলোৰে চকু কপালত তুলিছে যোৱা হোলিৰ নিশা চৰকাৰী বাসগৃহত 16 কোটি নগদ ধন যি উদ্ধাৰ হ'ল বাসগৃহত জ্বলি ভস্মীভূত হোৱাৰ পিছত এটা আলমিৰাৰ পৰা কোটি কোটি টকা উদ্ধাৰ কৰা হ'ল আৰু সেই ঘটনাই সমগ্ৰ ন্যায়পালিকাৰ ওপৰতে বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সমগ্ৰ ন্যায়পালিকাক লৈ আস্থাৰ প্ৰশ্ন আহি পৰিছে আৰু যাক লৈ এতিয়া হেহতিয়াকৈ কঠোৰ এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে বিতৰ্কিত ন্যায়াধীশ দিল্লী উচ্চ ন্যায়ালয়ৰ বিতৰ্কিত ন্যায়াধীশ যশৱন্ত বাৰ্মাক সকলো কাম কাজৰ পৰা বাৰণ কৰা হৈছে ন্যায়িক সকলো কাম কাজৰ পৰা অব্যাহতি দিয়া হৈছে বিতৰ্কিত ন্যায়াধীশ যশৱন্ত বাৰ্মাক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ 14 মাৰ্চৰ নিশা এইগৰাকী ন্যায়াধীশৰ চৰকাৰী বাসগৃহত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল হেয়া সকলোৱে আমি গম পাইছো দেখিছো সেই দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে এগৰাকী ন্যায়াধীশৰ চৰকাৰী আবাসত কোটি কোটি পাহাৰসম ধন মজুত কৰি ৰখাৰ এই ঘটনাই সকলোৰে চকু কপালত তুলিছে যে এগৰাকী ন্যায়াধীশ ন্যায়িক ক্ষমতাৰে বলিয়ান এগৰাকী ন্যায়াধীশৰ ঘৰত এনেদৰে কোটি কোটি টকা উদ্ধাৰ হোৱা ঘটনাই আসলতে খুচাইছে কি ন্যায়িক ক্ষমতাৰে বলিয়ান এইগৰাকী বিতৰ্কিত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ সকলো ক্ষমতাই এই মুহূৰ্তত কৰ্তন কৰা হৈছে দিল্লী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে কোনো ধৰণৰ ন্যায়িক কাম কাজত এতিয়াৰে পৰা অংশগ্ৰহণ কৰিব নোৱাৰিব বিতৰ্কিত ন্যায়াধীশ যশৱন্ত বাৰ্মাই আৰু এই ক্ষেত্ৰত দিল্লী উচ্চ ন্যায়ালয়ৰ অফিচিয়েল সাইটত এক জাননী জাৰি কৰাৰ কথাও ইতিমধ্যে প্ৰকাশ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি.কে. উপাধ্যায়ৰ নেতৃত্বত ইতিমধ্যে বিভাগীয় তদন্ত আৰম্ভ হৈছে এই বিতৰ্কিত বিষয়টো সন্দৰ্ভত 16 কোটি টকাৰ বিতৰ্ক সন্দৰ্ভত ন্যায়িক ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে তদন্ত আয়োগ গঠন কৰা হৈছে কেইবাখনো ৰাজ্যৰ মুখ্য ন্যায়াধীশক লৈ এখন তদন্ত আয়োগ গঠন কৰা হৈছে য'ত আছে পঞ্জাব হাৰিয়ানা য'ত আছে হিমাচল প্ৰদেশ য'ত আছে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এই তিনিখন ৰাজ্যৰ মুখ্য ন্যায়াধীশক লৈ গঠন কৰা হৈছে এখন তদন্ত কমিটি আৰু একে সময়তে উচ্চতম ন্যায়ালয়ে এক কলেজিয়ামে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰাৰ এক সিদ্ধান্তৰ কথাও ইতিমধ্যে সদৰি কৰিছে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ সিদ্ধান্তৰ ভিত্তিত এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিতৰ্কিত ন্যায়াধীশ যশৱন্ত বাৰ্মাক ইতিমধ্যে আমি জনাইছো যে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই তিনিজনীয়া তদন্ত কমিটি গঠন কৰিছে য'ত আছে পঞ্জাব হাৰিয়ানা হিমাচল প্ৰদেশ আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ তিনি মুখ্য ন্যায়াধীশ গতিকে নিজৰ বাসভৱনত ধনৰ পাহাৰ গঢ়ি তোলা নিজৰ বাসভৱনত এনেদৰে পাহাৰ গঢ়ি তুলিছিল ধনৰ সেই দৃশ্য আপুনি প্ৰত্যক্ষ কৰিছে আলমাৰীৰ ভিতৰত এনেদৰে দমে দমে কোটি কোটি ধন উদ্ধাৰ কৰা হৈছে জ্বলি যোৱা এই নগদ ধন উদ্ধাৰ কৰা হৈছে য'ৰ পৰা উদ্ধাৰ কৰা হৈছে 16 কোটি টকাৰ নগদ ধন আৰু যাক লৈ আসলতে ন্যায়পালিকাৰ বিশ্বাসযোগ্যতাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যদি এগৰাকী ন্যায়াধীশৰ ঘৰত এনে ধৰণৰ জাপে জাপে ধন উদ্ধাৰ হয় নগদ ধন উদ্ধাৰ হয় তেতিয়াহলে ন্যায়পালিকাৰ বিশ্বাসযোগ্যতা ক'ত ন্যায়পালিকাক লৈ আস্থা কেনেদৰে ৰাখিব সৰ্বসাধাৰণ জনতাই কাৰণ ৰাইজৰ আস্থাই হ'ল মূল চালিকা শক্তি ন্যায়পালিকাৰ ৰাইজৰ বিশ্বাস ৰাইজৰ আস্থাই হ'ল ন্যায়পালিকাৰ মূল শক্তি গতিকে এই ন্যায়পালিকাৰ এনে ধৰণৰ ঘটনাই আসলতে সকলোৰে চকু কপালত তোলা পৰিলক্ষিত হৈছে একে সময়তে উচ্চতম ন্যায়ালয়ৰ যি কলেজিয়াম সেই কলেজিয়ামে এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি নিশ্চিত কৰিছে বিতৰ্কিত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ইয়াকে লৈ এলাহাবাদ উচ্চ ন্যায়ালয় এই মুহূৰ্তত সৰব হৈ উঠিছে এনে এজন বিতৰ্কিত ন্যায়াধীশক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে এলাহাবাদ বাৰ এছ'চিয়েশ্যনে এলাহাবাদ বাৰ এছ'চিয়েশ্যনে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে আৰু উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ এই সিদ্ধান্তক কঠোৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে আৰু যদি এইগৰাকী বিতৰ্কিত ন্যায়াধীশক উচ্চ ন্যায়ালয়লৈ এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয় তেতিয়াহ'লে অনিৰ্দিষ্ট কালৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে এলাহাবাদ বাৰ এছ'চিয়েশ্যনে একে সময়তে আমি জনাইছো যে যিখিনি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে এই ন্যায়াধীশগৰাকীৰ এই অভিযোগ সন্দৰ্ভত ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি.কে. উপাধ্যায়ে চৌকজৰ উত্তৰ বিচাৰিছে
শোকজৰ উত্তৰত বিতৰ্কিত ন্যায়াধীশ যশৱন্ত বাৰ্মাই কৈছে যে এয়া তেওঁৰ ওপৰত এটা ষড়যন্ত্ৰ ৰচনা কৰা হৈছে যিখিনি 16 কোটি টকাৰ যি বিতৰ্ক যিখিনি অভিযোগ আহিছে এই সমস্ত অভিযোগ তেওঁ অস্বীকাৰ কৰিছে আৰু উলুটাই তেওঁৰ বিৰুদ্ধে পৰিকল্পিত ষড়যন্ত্ৰ ৰচনা কৰা বুলিহে উল্লেখ কৰিছে তেওঁ দিয়া পত্ৰৰ উত্তৰত লগতে আন কেইবাটাও কথা উল্লেখ কৰিছে বিতৰ্কিত ন্যায়াধীশ গৰাকীয়ে তেওঁ কৈছে যে অগ্নিকাণ্ড সংঘটিত হোৱা চৰকাৰী আবাসটোৰ এটা কোঠা আছিল হেতু হয় কিন্তু দিল্লী উচ্চ ন্যায়ালয়ক দমে দমে টকা ভস্মীভূত হোৱা যেটো ভিডিঅ' দিয়া হৈছিল হেতু একেটা চহৰতে থকা এটা ষ্ট'ৰ ৰুমৰ বুলিহে উল্লেখ কৰিছে ন্যায়াধীশ গৰাকীয়ে লগতে ষ্ট'ৰ ৰুমত নগদ ধন ৰখা নাই বুলি উল্লেখ কৰিছে একেটা কেম্পাছতে থকা এটা ষ্ট'ৰ ৰুম কিন্তু সেই ষ্ট'ৰ ৰুমটোত নগদ ধন ৰখা নাই বুলি তেওঁ অভিযোগ খণ্ডন কৰিছে উল্লেখযোগ্য যে দুদিন পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ঘৰত কোনো নথকা অৱস্থাত পুনৰ জনাইছো 14 মাৰ্চত প্ৰায় 10 দিন পূৰ্বে 14 মাৰ্চত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ঘৰত কোনো নথকা অৱস্থাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল আৰু তেতিয়াই পোহৰলৈ আহিছিল সেই বৃহৎ গোপন ধনৰ ভাণ্ডাৰ যেন কুবেৰৰ খনিহে আছিল সেই যশৱন্ত বাৰ্মাৰ চৰকাৰী বাসগৃহত যেটো তেওঁ ষ্ট'ৰ ৰুম বুলি ক'ব বিচাৰিছে আৰু নগদ ধন মজুত ৰখাৰ কথা পোহৰলৈ আহিছিল সেই অগ্নিকাণ্ডৰ ঘটনাৰ পাছতে বৰ্তমানলৈকে এই বিষয়টোক লৈ ইডি বা আন কোনো তদন্তকাৰী সংস্থাই কোনো ধৰণৰ তদন্ত ঘোষণা নকৰাক লৈ যথেষ্ট তাৎপৰ্য বহন কৰিছে ইডি বা আন কোনো সংস্থাই তদন্ত ঘোষণা নকৰাক লৈ ৰহস্যৰ সৃষ্টি হৈছে লগতে যথেষ্ট প্ৰতিক্ৰিয়াৰো এই মুহূৰ্তত সৃষ্টি হৈছে একে সময়তে এলাহাবাদ উচ্চ ন্যায়ালয়লৈ যি বদলি কৰা হৈছে বিতৰ্কিত ন্যায়াধীশ যশৱন্ত বাৰ্মাক ইয়াৰ তীব্ৰ বিৰোধিতা কৰি এলাহাবাদ বাৰ এছ'চিয়েশ্যনৰ সভাপতি অনিল তিৱাৰীয়ে তেওঁ উল্লেখ কৰিছে যে বিতৰ্কিত ন্যায়াধীশ গৰাকীৰ বিৰুদ্ধে তৎকালেই মহাভিযোগৰ প্ৰস্তাৱ সংসদত উত্থাপন হ'ব লাগে সেই তেওঁ আহ্বান জনাইছে সেই দাবী জনাই তেওঁ কৈছে যে ন্যায়াধীশ বাৰ্মাৰ কাৰ্যই সমগ্ৰ দেশকে হতবাক কৰি তুলিছে হতচকিত কৰি তুলিছে আৰু সংবিধান শাসনৰ প্ৰতি এয়া তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে এগৰাকী ন্যায়াধীশৰ এই কাণ্ডই সংবিধান শাসনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ কথা উল্লেখ কৰিছে আৰু লগতে তেওঁ কৈছে যে বাৰ্মা ন্যায়াধীশ হৈ থকাটো গণতন্ত্ৰৰ বাবেই অতি বিপদজনক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা এইখিনি কথা কোৱা হৈছে যে বিতৰ্কিত ন্যায়াধীশ যশৱন্ত বাৰ্মা ন্যায়াধীশ হৈ থকাটোৱে দেশৰ গণতন্ত্ৰৰ বাবে অতি বিপদজনক বুলি তেওঁ উল্লেখ কৰিছে কিয়নো তেওঁৰ কাৰ্যই ন্যায়পালিকাৰ ওপৰত জনসাধাৰণৰ যি আস্থা সেই আস্থা খৰ্ব কৰিছে সেই আস্থা লোপ পেলাইছে কাৰণ জনসাধাৰণৰ আস্থাই হ'ল ন্যায়পালিকাৰ মূল শক্তি গতিকে সেই শক্তিত তেওঁ মুখ্যম আঘাত হানিছে যদিহে জনসাধাৰণৰ আস্থা লোপ পায় তেতিয়াহ'লে সমগ্ৰ দেশৰ ওপৰতে ইয়াৰ প্ৰভাৱ পৰিব সমগ্ৰ দেশেই ভাঙি থানবান হৈ পৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে মুঠৰ ওপৰত এইগৰাকী বিতৰ্কিত ন্যায়াধীশৰ এই কৰ্মকাণ্ডক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে সমস্ত অভিযোগ তেওঁ খণ্ডন কৰিছে আৰু তাৎপৰ্যপূৰ্ণ বিষয় আমি পুনৰ জনাইছো ইডি বা আন কোনো সংস্থাই তদন্ত ঘোষণা নকৰাক লৈ দেশবাসীৰ মাজত কিন্তু এই বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ অব্যাহত আছে এতিয়া লক্ষণীয় হ'ব তাৎক্ষণিকভাৱে আমি এই খবৰ জনাইছো যে দিল্লী উচ্চ ন্যায়ালয়ে সকলো ন্যায়িক কাম কাজৰ পৰা বাৰণ কৰিছে ন্যায়িক বিচাৰ কাৰ্যৰ পৰা সকলো ধৰণৰ বিচাৰ কাৰ্যৰ পৰা অব্যাহতি দিয়া হৈছে বিতৰ্কিত ন্যায়াধীশ যশৱন্ত বাৰ্মাক গতিকে এই বিভাগীয় তদন্ত কোন দিশে যায় পৰৱৰ্তী সময়ছোৱাত যিখিনি অভিযোগ এই অভিযোগৰ সঠিক তদন্তত যদি দোষী সাব্যস্ত হ'বনে নহয় সেয়া এটা ডাঙৰ প্ৰশ্ন কাৰণ যিখিনি ভূমিকা গ্ৰহণ কৰা হৈছে এই ভূমিকাক লৈ কিন্তু ৰাইজ মুঠেও সন্তুষ্ট নহয় যাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় বিতৰ্কিত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে কিভাৱে এই বিষয়টোত জনাওক আপোনাৰো মতামত